वंशाकल्पतरुभ्यश्च कृपा सिन्धुभ्येव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। कृष्णाय वासुदेवाय देवकीनन्दनाय सनन्दगोपकुमाराय गोविन्दाय नमो नमः। नमः पङ्कजनाभाय नमः पङ्कजमालिने नमः पङ्कजनेत्राय नमस्ते पङ्कजङ्घ्राय। वसुदेवं सुतं कृष्णं कंससानुधुरमर्दनं देवकी दयानन्दं कृष्णं वन्दे जगद्गुरु हरिराम राम मूकं करोति वाचालं पङ्गुं लङ्घयति गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं। कृष्ण श्रीमन्त शंकर হরি ভকতর জানা যেন কল্পতরু তাহান্ত বিনাই নাহি 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 আমার পরম গুরু রাম আমার পরম গুরু শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দুইটো পৰ দুহান নামক কীৰ্তন কৰিয়া কৃত কৃত হুয়ে নৰ ৰাম কৃত কৃত হুয়ে নৰ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নজানো একো পাই যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি জুৱাই ৰাম কৰিতে হৰি জুৱাই। ঔ হৰি ঔ ৰাম কৃষ্ণ। সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শুকমুখে আখি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয়মৃত ৰাম পৰম সন্তোষে পিয়
ৰসয়মৃত। বাপসকলৰ আজ্ঞা আৰু সিদ্ধান্ত মৰ্মে আমাৰ আজি ভাগত দশম স্কন্ধৰ ৰাসলীলা সম্পৰ্কত আজি সেই অধ্যায়টো ব্যাখ্যাৰ কাৰণে আগবঢ়াইছে। গতিকে আমি দশম স্কন্ধৰ ৰাসলীলা আপোনাসৱৰ সন্মুখত আগবঢ়াইছোঁ। বাপসকল, আইসকল, শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ যি 12 ভাগ অধ্যায় আছে, স্কন্ধ প্ৰথমৰ পৰা দ্বাদশলৈকে, ইয়াৰ ভিতৰত দশম স্কন্ধত ভগৱন্ত পুৰুষৰ জন্মৰ পৰা দ্বাপৰ যুগত সম্পাদিত কৰা তেওঁৰ বিশিষ্ট লীলাসমূহ বৰ্ণন হৈছে। আৰু এই বিশিষ্ট লীলাসমূহৰ ভিতৰত অন্যতম বিলক্ষণযুক্ত লীলা সেয়া হৈছে ৰাসলীলা। যিমানবোৰ লীলা সাধন কৰিছে ভগৱন্ত পুৰুষে মথুৰাৰ কংসৰ কাৰাগাৰত জন্ম হৈয়ে পিতৃ বসুদেৱৰ দ্বাৰা গোকুললৈকে আহিছে বা গোকুললৈ লৈ আনিছে। আৰু গোকুলত 6 দিনৰ পৰা 6ষ্ঠ দিনৰ পৰা তেওঁ লীলা আৰম্ভ কৰিছে। 6ষ্ঠ দিনৰ দিনা তেওঁ পুতনা বধ কৰিছে। তাৰ পৰা তেওঁৰ লীলা আৰম্ভ হৈছে। আচলতে ভগৱন্ত পুৰুষৰ আবিৰ্ভাৱৰ মূল কাৰণ হ'ল পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায়ে সম্ভৱামি যুগে যুগে। সাধুসকলক পৰিত্ৰাণ, দুষ্কৃতিক বিনাশ আৰু ধৰ্মৰ পুনঃ সংস্থাপন, এয়া ভগৱন্ত পুৰুষৰ উদ্দেশ্য, আবিৰ্ভাৱৰ উদ্দেশ্য। সাধুসকলক, সন্তসকলক, ভক্তসকলক পৰিত্ৰাণ কৰিবৰ কাৰণে। কিহৰ পৰা? দুষ্ট দৈত্যৰ প্ৰাদুৰ্ভাৱৰ পৰা, কংসৰ নিচিনা অত্যাচাৰী দুৰাচাৰীসকলৰ কবলৰ পৰা সজ্জনসকলক মুক্ত কৰা ভগৱানৰ অন্যতম উদ্দেশ্য। আৰু ক্ৰমাগতভাৱে যি ধৰণে ধৰ্মৰ স্খলন ঘটি অধৰ্মৰ অভ্যুত্থান ঘটিছিলে, সেই অধৰ্মক বিনাশ কৰি পুনঃ ধৰ্ম প্ৰতিষ্ঠা কৰাটোৱে ভগৱানৰ অন্যতম উদ্দেশ্য। দুষ্কৃতিকাৰীসকলক বিনাশ কৰি সংস্কৃতিৰ পুনঃ সংস্থাপন। সংস্কৃতিৰ বিপৰীত অপসংস্কৃতি বুলি কয় যে, আচলতে নহয়। সংস্কৃতি কেতিয়াও হ'বই নোৱাৰে, দুষ্কৃতি আচলতে। দুষ্কৃতিৰ বিৰুদ্ধে ভগৱানৰ আচলতে কাৰ্য। দুষ্কৃতি ভগৱানে ভাল নাপায়, সংস্কৃতি ভাল পায়। সংস্কাৰৰ পৰা যি সৃষ্টি হৈছে, সংস্কৃতি ভগৱানৰ প্ৰিয়। গতিকে এই তিনিটা বিশেষ কাৰ্য সম্পাদিত কৰিবৰ কাৰণে ভগৱানে লীলাসমূহ সম্পাদিত কৰিছে। এই লীলাসমূহৰ ভিতৰত 3 ভাগ বিশেষ লীলা ভগৱন্ত পুৰুষে দুবাৰ সম্পাদিত কৰিছে। বাকী সকলো লীলা আপোনালোকে মন কৰিব ভগৱানে এবাৰে সম্পাদিত কৰিছে। যেনে পুতনা বধ এবাৰেই হৈছে, অঘাসুৰ বকাসুৰ বধ এবাৰেই হৈছে, এইবোৰ চব কংসবধ এবাৰেই হৈছে। যেনেকুৱা ধৰণৰ এই লীলাসমূহ দশমত যি ধৰণে বৰ্ণিত হৈছে, এই সমস্ত লীলা এবাৰ সম্পাদিত কৰিছে। কিন্তু 3 বিধ বিশেষ লীলা ভগৱন্ত পুৰুষে দুবাৰ সম্পাদিত কৰিছে। তাৰে ভিতৰত এবিধ হ'ল
প্ৰথমবিধ হ'ল তেওঁ মানে নিজৰ মুখ মেলি গৰ্ভতে 14 ব্ৰহ্মাণ্ড যশোদাক দুবাৰ দেখুৱাইছে। এবাৰটো একদম কেঁচুৱাতে চলে হামি তুলি দেখাইলা মাওক। এনেই হামি তোলাৰ চলেৰে মাতৃ যশোদাক ভগৱান কৃষ্ণই তেওঁৰ গৰ্ভতে যে সমস্ত ব্ৰহ্মাণ্ড বিদ্যমান হৈ আছে এই কথাটো দেখুৱাইছে। তো কিহৰ কাৰণে? ভগৱন্ত পুৰুষে আই যশোদাক এটি কথা অনুভৱ কৰাৰ এটা সুযোগ দিছিলে। তো কি সুযোগ? প্ৰথম কথা হৈছে কি যে আপোনালোক সকলোৱে জানে যে যশোদা আচলতে এগৰাকী কাঠ বাজি আছিলে, যাৰ গৰ্ভত সতি সন্ততি জন্মাৰ কোনো ধৰণৰ সম্ভাৱনা নাছিলে। গতিকে এগৰাকী কাঠ বাজি হোৱাৰ পিছত ভগৱন্ত পুৰুষ যি মুহূৰ্ততে গোকুলত আহি স্থিতি ল'লে, তাৰ আগ মুহূৰ্ততেই যশোদাৰ নিচিনা এগৰাকী কাঠবাজিৰ স্তনতো গাখীৰ উৎপাদন হৈছিলে, আহাৰ। কিয়? যে ভগৱন্ত পুৰুষে আজিৰ পৰা যশোদাৰ স্তন পান কৰিব। কাঠবাজি যশোদাৰ মনত মাজে মাজে অহংকাৰ সৃষ্টি হয়। কৃষ্ণৰ নিচিনা এগৰাকী সন্তান, ইমান মানে সুন্দৰ বিতুপন সন্তান এটি তেওঁ দুগ্ধপান কৰাই ইমাননো গাখীৰ খায়নে? ভগৱন্ত পুৰুষে এই কথা বুজাইছে যে মই যিহেতু পালনকৰ্তা, গতিকে মই পৃথিৱীলৈকে এক নিৰ্দিষ্ট কাৰ্য সম্পাদিত কৰাৰ কাৰণে আহিছোঁ। গতিকে মই খালেহে সমস্ত ব্ৰহ্মাণ্ডই খাব। গতিকে মোৰ জৰিয়তে সমগ্ৰ পৃথিৱীৰ জীৱ সমস্তই আহাৰ গ্ৰহণ কৰিব। গতিকে সেইকাৰণে চলে হামি তুলি যশোদাক দেখুৱাইছে যে মই আচলতে খাইছোঁ, ইয়াৰ মাধ্যমেৰে সমস্ত পৃথিৱীৰ বিশ্ব ব্ৰহ্মাণ্ডৰ জীৱ সমস্তই আহাৰ গ্ৰহণ কৰিছে। আকৌ এবাৰ কিয় মাটি খাইলি বুলি সোধন্ত গোৱালি, নখাওঁ বুলিয়া বেন্ত বাইলা বনমালি। কিয় মাটি খালি বুলি সোধোতেও এবাৰ মুখ মেলি দেখুৱালে, আৰু সিদিনাখনো যশোদাই তেওঁৰ মুখৰ ভিতৰতেই 14 ব্ৰহ্মাণ্ড দৰ্শন কৰিলে। দ্বিতীয়তে বনাগ্নি পান ভগৱন্ত পুৰুষে দুবাৰ কৰিছে লীলাৰ ভিতৰত। আৰু তৃতীয়তে দুবাৰ সম্পাদিত কৰা লীলা হ'ল ৰাসলীলা। এবাৰ ভগৱন্ত পুৰুষে গোপীসকলৰ লগত ৰাসলীলা সম্পাদিত কৰিছে, কিন্তু গোপীসকলৰ মাজত মনত যেতিয়া সামান্য অহংকাৰ উৎপত্তি হ'ল, ভগৱান তাতেই অন্তৰ্ধান হৈ গ'ল। এইবাৰ পুনঃ গোপীসকলে ভগৱন্ত পুৰুষক পুনৰ যেতিয়া আকৌ আৰাধন কৰিছে, সেইবুলি ভগৱান আকৌ আহিছে, আকৌ দ্বিতীয়বাৰৰ কাৰণে ৰাস সম্পাদিত কৰিছে। তো এতিয়া এই লীলাসমূহৰ ভিতৰত বৰিষ্ঠ লীলা ভগৱন্ত পুৰুষৰ ৰাসলীলা। আৰু সেই ৰাসলীলাত শ্ৰেষ্ঠ মাধ্যম হিচাপে ভগৱন্ত পুৰুষে ব্যৱহাৰ কৰিছিল তেওঁৰ হাতত থকা সেই বাদ্য, যাক আমি বংশী বুলি কওঁ। ভগৱন্ত পুৰুষে সেই বংশীধ্বনিৰ দ্বাৰাই তেওঁৰ যিসকল প্ৰেমী ভক্ত আছে গোপীসকলক বৃন্দাবনলৈকে আমন্ত্ৰণ কৰিছিল। আৰু সেই কৃষ্ণৰ বংশীধ্বনিত বিমোহিত হৈ বিমোহিতা গোপীসকল বনলৈ আহিছিল ভগৱানক বিচাৰি, ভগৱানক সান্নিধ্য বিচাৰি। আৰু তাৰ পৰাই আজি আমি ৰাসলীলা আৰম্ভ কৰিম।